Hello everyone, welcome to the channel. আজি মই আমাৰ APSC syllabusৰ GS paper 5 আৰু prelims ৰ দৃষ্টিভংগীৰ ফালৰ পৰা এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত মেইনছৰ কোৱেশ্চন এনসাৰ ৰাইটিং কৰিছো যেটো অকল মেইনছৰ দিশৰ পৰাই নহয় প্ৰিলিমছৰ দিশৰ পৰাও খুবই ইম্পৰ্টেন্ট গতিকে আহক প্ৰশ্নটো চাওঁ প্ৰশ্নটো হৈছে ৰাজ্যখনৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু জীৱিকাৰ সহায়ৰ ক্ষেত্ৰত অসমৰ হস্ততাঁত খণ্ডৰ গুৰুত্বৰ মূল্যায়ন কৰক লগতে ই সন্মুখীন হোৱা মূল প্ৰত্যাহ্বানসমূহ বিশ্লেষণ কৰক আৰু ইয়াৰ পুনৰুজ্জীৱনৰ বাবে ব্যৱস্থাৰ পৰামৰ্শ দিয়ক গতিকে প্ৰশ্ন ঘটিছে যে ৰাজ্যখনৰ যি সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু জীৱিকাৰ সহায়ৰ ক্ষেত্ৰত অসমৰ যি হস্ততাঁত খণ্ড আছে হ্যান্ডলুম সেক্টৰ আছে ইয়াৰ গুৰুত্বৰ মূল্যায়ন কৰিবলৈ কৈছে লগতে ই সন্মুখীন হোৱা বিভিন্ন চ্যালেঞ্জেছ বিশ্লেষণ কৰি ইয়াৰ মানে আকৌ ৰিভাইভেশন কৰিবৰ কাৰণে পুনৰুজ্জীৱনৰ বাবে পৰামৰ্শ বিচাৰিছে গতিকে আহক প্ৰশ্নৰ উত্তৰটো চাওঁ উত্তৰটোৰ আৰম্ভণিত মই এনেদৰে লিখিছো 12.69 লাখ পৰিয়ালক নিয়োজিত কৰা অসমৰ হস্ততাঁত খণ্ডই হৈছে কৃষিৰ পিছত দ্বিতীয় বৃহত্তম জীৱিকা প্ৰদানকাৰী খণ্ড যেটো সেকেন্ড নম্বৰত আছে এই এক অৰ্থনৈতিক মেৰুদণ্ড আৰু অসমীয়া পৰিচয়ৰ প্ৰতীক ইন্ট্ৰোডাকশনটো মই কেৱল 4টা লাইনত দিছো আৰু যিখিনি কি ওয়াৰ্ডছ হয় সেইখিনি আন্ডাৰলাইন কৰিছো তাৰ পাছত এটা ট্ৰানজিশন লাইন লিখিছো অসমৰ হস্ততাঁত খণ্ডৰ এক গুৰুত্বপূৰ্ণ তাৎপৰ্য আছে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু জীৱিকাৰ সহায়ৰ ক্ষেত্ৰত ই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে এই হস্ততাঁত হ্যান্ডলুম সেক্টৰৰ কথা কওঁতে এটা কথা আপোনালোকক জনাব বিচাৰো ভাৰতৰ যি নেশনাল হ্যান্ডলুম ডে হেতু কেতিয়া জানেনে হেতু হৈছে আগষ্ট 7 এটো কিহৰ কাৰণে কৰা হয় কমেমোৰেটিং কৰিবৰ কাৰণে যেহেতু স্বদেশী মুভমেন্ট হৈছিলে লঞ্চ হৈছিলে 1905 চনত হেতুৰ কমেমোৰেট কৰিবৰ কাৰণে 7 আগষ্টৰ দিনা আমি নেশনাল হ্যান্ডলুম ডে সেলিব্রেশন কৰো আৰু এটো প্ৰথম সেলিব্রেশন কৰা হৈছিল 7 আগষ্ট 2015 চেন্নাইত আৰু তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী চিফ গেষ্ট হিচাপে আছিল তেতিয়াৰ পৰা প্ৰত্যেক বছৰে এটোক আমি 7 আগষ্টৰ দিনা নেশনাল হ্যান্ডলুম ডে বুলি বা হস্ততাঁত শিল্প দিৱস বুলি সেলিব্রেশন কৰো তাৰপিছত লিখিছো হস্ততাঁত খণ্ডৰ তাৎপৰ্য এটো হেডিং হয় প্ৰথম পইণ্টটো হৈছে সাংস্কৃতিক গুৰুত্ব দক্ষ অসমীয়া মহিলাৰ আধিপত্য থকা অসমৰ খতিকা পুৰণি বস্ত্ৰ পৰম্পৰা ৰক্ষা কৰে ইয়াৰ তাৎপৰ্য এটো গুৰুত্ব তাৰ পাছত অসমৰ গামুচাৰ দৰে জটিল মোটিভ আৰু ডিজাইনেৰে সমৃদ্ধ জিআই টেগ লাভ কৰা সামগ্ৰী আছে যিয়ে অনন্য সাংস্কৃতিক পৰিচয় প্ৰতিফলিত কৰে স্বদেশী আন্দোলনৰ জৰিয়তেও ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় যেটো অলৰেডি আপোনালোকক মই কলো 7 আগষ্ট তাৰিখে আৰু এটো স্বদেশী আন্দোলনক সন্মান জনাই কমেমোৰেট কৰিবৰ কাৰণে এই নেশনাল হ্যান্ডলুম ডে অবজাৰ্ভ কৰা হয় জীৱিকা অথবা অৰ্থনৈতিক গুৰুত্ব প্ৰায় 12.46 লাখ শিপিনীৰ জীৱিকাৰ সহায় কৰে যি এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক স্তম্ভ ই এক অৰ্থনৈতিক সুস্থিৰতাৰ আধাৰশিলাও স্থাপন কৰে হস্ততাঁত খণ্ডই মহিলা সবলীকৰণৰ দিশতো এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে প্ৰবাহ তালিকা এটা লিখিছো হস্ততাঁত খণ্ডৰ তাৎপৰ্যৰ ওপৰত হস্ততাঁত খণ্ড জীৱিকা সুৰক্ষা মহিলা সবলীকৰণ সাংস্কৃতিক পৰিচয় পৰিৱেশসন্মত উপাদান তাৰপাছত লিখিছো এটা ট্ৰানজিশন লাইন অসমৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু জীৱিকাৰ মেৰুদণ্ড হিচাপে হস্ততাঁত খণ্ডই বিশেষ অৰিহণা যোগালেও বৰ্তমান তথ্য প্ৰযুক্তিৰ যুগত বিভিন্ন প্ৰত্যাহ্বানে এই খণ্ডক ভাবুকি প্ৰদান কৰা পৰিলক্ষিত হয় প্ৰত্যাহ্বানসমূহ এটা হেডিং দি প্ৰত্যাহ্বানসমূহ বুলি লিখিছো সেইটো হৈছে 1 নম্বৰত পাৱাৰলুম আৰু অন্যান্য ৰাজ্যৰ পৰা প্ৰতিযোগিতা 2 নম্বৰ লিখিছো কেঁচা সামগ্ৰীৰ বৰ্ধিত ব্যয় আধুনিক প্ৰযুক্তিৰ সীমিত প্ৰৱেশাধিকাৰ অপৰ্যাপ্ত ব্যৱসায়িক দক্ষতা আৰু দুৰ্বল আন্তঃগাঁথনি 3 নম্বৰত লিখিছো মধ্যস্থতাকাৰীৰ দ্বাৰা শোষণ আৰু যোগান শৃংখল ব্যৱস্থাপনা দক্ষতাৰ অভাৱ তাৰ পাছত লিখিছো কেঁচা সামগ্ৰীৰ অতুলনীয় উপলব্ধতা যেনে নুনি এৰি মুগা ৰেশম উৎপাদন ইত্যাদি তাৰ পাছত লিখিছো দীৰ্ঘম্যাদী পুনৰুজ্জীৱনৰ বাবে কোনো নিৰ্দিষ্ট ৰাজ্যিক ব্যৱস্থা নাই তাৰ পাছত প্লানো নাই কোনো ৰাজ্যিক প্লান নাই ইয়াত একচুয়ালি প্লান বা আৰহি লিখিব লাগিছিল সেইটো থাকি গল তাৰ পাছত অধিক ব্যয়বহুল উদাহৰণ স্বৰূপে লিখিছো অধিক চাহিদা থকাৰ পিছতো মুগা ৰেশম উৎপাদন 12.9 মেট্ৰিক টন পিছপৰা সংযোগৰ দুৰ্বলতাৰ বাবে সংগ্ৰাম কৰে
তাৰ পাছত লিখিছোঁ অসমৰ হস্ততাঁত খণ্ডই বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও ই সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰু অসংখ্য জীৱিকা প্ৰদান কৰি আহিছে গতিকে ইয়াক পুনৰ্জীৱিত কৰি আগুৱাই লৈ যোৱাটো চৰকাৰ আৰু জনগণৰ কৰ্তব্য এইটো ট্ৰানজিশ্যন লাইন হয় তাৰপাছত পুনৰ্জীৱিতৰ বাবে পৰামৰ্শসমূহ ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে যে কোৱা হৈছিলে ভৱিষ্যত পৰামৰ্শ সেইখিনি লিখা হৈছে কেনেদৰে পুনৰ্জীৱিত কৰিব পাৰি হস্ততাঁত খণ্ডক সমৰ্থন কৰিবলৈ এক শক্তিশালী চৰকাৰী নীতি ৰূপায়ণ কৰা আধুনিক বয়ন কৌশলৰ দক্ষতা বিকাশ আৰু প্ৰশিক্ষণৰ প্ৰচাৰ কৰা সামগ্ৰীৰ দৃশ্যমানতা বৃদ্ধি আৰু বিক্ৰী বৃদ্ধিৰ বাবে বিপণন সংস্থা স্থাপন কৰা কেঁচা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ বিত্তীয় সাহায্য আৰু ৰাজসাহায্য প্ৰদান কৰা তাঁতিসকলক বা শিল্পীসকলক শক্তিশালী কৰিবলৈ আৰু মধ্যস্থতাকাৰীৰ শোষণ হ্ৰাস কৰিবলৈ সমবায় সমিতিসমূহক সমৰ্থন কৰা বিস্তৃত বজাৰ প্ৰৱেশৰ বাবে ই-কমাৰ্চ প্লেটফৰ্মৰ ব্যৱহাৰ বজাৰৰ পৰিসৰ সম্প্ৰসাৰণ কৰিবলৈ আৰু অধিক গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ই-কমাৰ্চ প্লেটফৰ্মৰ ব্যৱহাৰ কৰা ই-কমাৰ্চ মানে যেনে আমাৰ উদাহৰণস্বৰূপে ফ্লিপকাৰ্ট এমাজন মিছো এইখিনি হৈছে ই-কমাৰ্চ প্লেটফৰ্ম তাৰপাছত শেষত লিখিছোঁ গতিকে অসমৰ হস্ততাঁত খণ্ডক পুনৰ্জীৱিত কৰিবলৈ পৰম্পৰাক আধুনিকীকৰণৰ সৈতে মিশ্ৰণ কৰা এক সন্তুলিত দৃষ্টিভংগীৰ প্ৰয়োজন ফলপ্ৰসূ নীতিগত হস্তক্ষেপে খণ্ডটোৰ বহনক্ষম বিকাশ আৰু সাংস্কৃতিক সংৰক্ষণ নিশ্চিত কৰিব পাৰে এনেদৰে মই এটা কনক্লুজন দিছোঁ যিটো বৰ বেছি দীঘলো নহয় আৰু কি ৱৰ্ডছবোৰ আণ্ডাৰলাইন কৰিছোঁ তাৰপাছত ইয়াত মোক ৰিভিউ দিছে লিখনি তোমাৰ ভাল হৈছে ভাল তথ্যৰ ব্যৱহাৰ উপস্থাপন ভাল হৈছে গতিকে আপোনালোকেও এনেদৰে এনচাৰ ৰাইটিং কৰিব পাৰে যিহেতু কাইলৈ পৰহিৰ পৰা আপোনালোকৰ মেইনছৰ যি 2024 APSC মেইনছ ষ্টাৰ্ট হ'বলৈ গৈ আছে সকলোকে কামনা জ্ঞাপন কৰিছোঁ সকলোৰে পৰীক্ষা ভাল হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আগলৈও এনেধৰণৰ অন্যান্য ভিডিঅ' লৈ আহিম প্ৰিলিমছৰ লগত জড়িত বিভিন্ন ভিডিঅ' বনাম বুলি মই চেষ্টা কৰি আছোঁ যিহেতু পঢ়াৰ মাজতে সময়বোৰ মিলাবলৈ বৰ কঠিন হয় গতিকে নিজেও প্ৰিপেৰেশ্যন কৰি আছোঁ যিহেতু কম সময়ৰ ভিতৰত সকলো কৰিবলৈ বৰ অসুবিধা হয় তথাপিতো মই চেষ্টা কৰিম ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ